সমাগত ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ কিন্তু এতিয়া দেখা পোৱা গৈছে শাসক বিৰোধীৰ যি নিৰ্বাচনী কুচকাৱাজ ইতিমধ্যে আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। মই আজি আহি উপস্থিত হৈছো ফলিমাৰী কৃষ্ণকলি গাঁও পঞ্চায়তৰ অন্তৰ্গত ফলিমাৰী দৈনিক বজাৰত। আচলতে সকলোৱে এনেদৰে দৈনিক বজাৰত বজাৰ কৰিবলৈ আহিছে। তাৰ মাজতে আমি কিছু ৰাজনৈতিক কথা বতৰা পাতিম। আচলতে ১০ নং বিলাচীপাৰা সমষ্টিত আচলতে যি স্থানীয় ৰাইজসকল আছে আচলতে পঞ্চায়তসমূহৰ কাম কাজক লৈ বা চৰকাৰৰ কাম কাজক লৈ কেনেকুৱা ধৰণৰ সন্তুষ্ট হৈছে বা কি বিচাৰে তেখেতসকলে সকলো কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছো। আচলতে সমাগত বিধানসভা নিৰ্বাচন বিগত সময়ছোৱাত শাসকীয় দলৰ কাম কাজক লৈ কেনেকুৱা সন্তুষ্ট আৰু কি বিচাৰে আপোনালোকে? আমি বিগত যি 5 বছৰত কেন্দ্ৰীয় এনডিএ চৰকাৰ আছিল সেই চৰকাৰৰ প্ৰতি আমি অসন্তুষ্ট। আমাৰ মাইনৰিটি অঞ্চলত কাম কাজ উন্নয়নমূলক কোনো কাম কাজ হোৱা নাই। আমাক মিয়া বুলি তাচ্ছিল্য কৰে। সেইকাৰণে আমি এতিয়া ধৰ্মনিৰপেক্ষ দল বিচাৰিছোঁ। সেই হিচাপে আমি কংগ্ৰেছ চৰকাৰক বিচাৰোঁ। আৰু আমি ১০ নং বিলাচীপাৰা বিধানসভা সমষ্টিত কিন্তু ৩টা টাৰ্মছ মানে বহু দিনৰ পৰা কিন্তু কংগ্ৰেছৰ শাসনত নাছিল। এইবাৰ আপুনি কংগ্ৰেছ কিয় বিচাৰি আছে? নাছিল, এইটো বিভিন্ন কাৰণত নাছিল। এইটো দলে টিকিট দিয়াত অলপ খেলি মেলি হৈছিল। এইবাৰ কিয় বিচাৰি আছে? এইবাৰ কিছু বিচাৰি আছে চৰকাৰৰ প্ৰতি বিনষ্ট হৈছে, মানুহ বিক্ষোভ হৈছে। সেইকাৰণে চৰকাৰৰ কাম কাজক অসন্তুষ্ট হৈছে। সেইকাৰণে বেলেগ চৰকাৰ বিচাৰিছোঁ। মানুহ হিচাপে আমি চিন্তা চৰ্চা কৰিব গ'লে আমাক আল্টাভূষণ হ'লে আমাৰ ৰাইজৰ কাৰণে ভাল হয়। তেওঁ গৰীব দুখীয়াক সহায় কৰে। ইয়াৰ আগতো তেওঁ যদিও প্ৰতিনিধি নাছিল, সামাজিক হিচাপে তেওঁ বহুত ৰাইজৰ সেৱা কৰিছে। দান বৰংগনি জাতিভেদ দেখা নাই, গোটেইবিলাকত তাই সঁহাৰি দিছে। যিকোনো ক্ষেত্ৰত মাত মাতিলে আহে। সেইকাৰণে আমাক আল্টাভূষণে ভাল হয়। বৰ্তমান বিজেপি চৰকাৰখনৰ কাম কাজ সন্তুষ্ট নহয়? অসন্তুষ্ট হৈছো আমি। বিজেপি আমাৰ মাইনৰিটি এৰিয়াত কোনো কাম কাজে কৰা নাই। মই আপোনাৰ ওচৰলৈ আহিছো। আপুনি এজন যুৱ প্ৰজন্ম হিচাপে যুৱ ভোটাৰ হিচাপত কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰে বা যিখন চৰকাৰ আছে বিজেপি চৰকাৰ, এনডিএ চৰকাৰ কাম কাজত কিমান সন্তুষ্ট বা যুৱ প্ৰজন্ম হিচাপে কি বিচাৰে? আমি চাওক, আমি বিচাৰো যে এইখন অসমত আমি ধৰ্ম নিৰপেক্ষ দেশ বিচাৰো। যেনেকুৱা আজিৰ দিনত হিন্দু মুছলিম কৰি থকা ঠাইত আমি থাকিবলৈ বিচাৰো। আমি এটা ছাইৰ তলত থাকিবলৈ বিচাৰো। যেনেকুৱা ধৰক মোৰ আজি যিমানখিনি বন্ধু আছে গোটেইখিনি মোৰ হিন্দু বন্ধু, মই মুছলিম ল'ৰা। আমি বিচাৰো যে যাতে আমাৰ বন্ধুৰ ভিতৰত হিন্দু মুছলিম হ'ব নালাগে। আজি তেওঁৰ ঘৰত মই যাওঁ, তেওঁ মোৰ ঘৰত আহে, এইটোৱে আমি বিচাৰো। আমি যিখিনি বিজেপিৰ কাৰ্যকাল যিখিনি দেখা পাইছোঁ এইখিনি আমি সন্তুষ্ট নহয়। আমি খুবেই দুখিত। নেক্সটত আমি আৰু বিজেপিক ভোট নিদিওঁ। আপুনি তেতিয়াহ'লে কোনখন চৰকাৰক বিচাৰিছে বা পৰিৱৰ্তন কেনেকুৱা ধৰণৰ পৰিৱৰ্তন? আমি বিচাৰো যে গৌৰৱ গগৈৰ নিচিনা এজন লিডাৰ বা গৌৰৱ গগৈৰ নিচিনা এজন ভাল কেণ্ডিডেট আমাৰ বিলাচীপাৰা 10 নং বিলাচীপাৰা সমষ্টিত যদি আল্টাভূষণক যদি ছাপোৰ্ট দিয়ে বা টিকিট দিয়ে, আমি গোটেই মানুহ আল্টাভূষণকে ছাপোৰ্ট কৰি আছো। এই মানুহজন হৈছে যেতিয়া তেওঁ কোনো ৰাজনীতিত অহাই নাছিলে তেতিয়াৰ পৰাই তেওঁ গৰীব দুখীয়া মানুহৰ কোনোবাৰ বেমাৰ হ'লে কোনোবা কিবা হ'লে আমি গ'লে সহায় পাইছোঁ। আমি যেনেকুৱা এটা মিটিং দিব লাগে, কিবা এটা গোটেই গৰীব দুখীয়াৰ কামত তেওঁ সহায় কৰি থাকে আৰু তেওঁ মানুহ হিচাপত খুবেই ভাল। আপুনি এজন যুৱ ভোটাৰ হিচাপত কেনেকুৱা বিচাৰে আৰু কাক বিচাৰে আপোনালোকে? আমি কংগ্ৰেছ চৰকাৰ বিচাৰো। কিয় বিচাৰে? যিহেতু বিজেপি চৰকাৰে কিন্তু বহু ধৰণৰ আঁচনি দিছে, বহু ধৰণৰ সা সুবিধা প্ৰদান কৰিছে, ৰাইজৰ মাজত সা সুবিধা প্ৰদান কৰিছে। তেনেস্থলত কংগ্ৰেছক কিয় বিচাৰি আছে? কাৰণ হ'ল আমাক বিজেপি চৰকাৰে আমাক দেখিব নোৱাৰে। আমি মুছলমান হোৱাৰ কাৰণে আমি আমাৰ গাঁৱৰ ওচৰতে হিন্দু মানুহ আছে, আমি তেওঁলোকৰ লগত মিলা প্ৰীতিৰে থাকোঁ। তথাপি বিজেপি চৰকাৰে আজি আমাক হিন্দু মুছলিমৰ কাৰণে কৰি আছে। সেইকাৰণে আমি বিজেপি চৰকাৰ নিবিচাৰোঁ, আমি কংগ্ৰেছ চৰকাৰ বিচাৰোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব। এনেদৰে যি আচলতে 10 নং বিলাচীপাৰা বিধানসভা সমষ্টিৰ যি আচলতে ৰাজনৈতিক প্ৰেক্ষাপটত আমি আজি আহি উপস্থিত হৈ যি ৰাইজৰ যি মন্তব্য ল'লো আৰু ইতিমধ্যে তেখেতসকলে যি আগন্তুক বিধানসভা নিৰ্বাচনলৈ 10 নং বিলাচীপাৰা বিধানসভা সমষ্টিৰ আচলতে সমস্যা বা কোনখন চৰকাৰ সেই লৈ মত বিনিময় কৰা দেখিবলৈ পোৱা যায়।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।